নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো স্মাৰ্ট আসামত। আজি মই আপোনালোকক এনেকুৱা 5টা এন্ড্ৰইড এপ্লিকেশ্যনৰ বিষয়ে ক'ব লৈছো যেকিটা আপোনাৰ মোবাইলত থাকিলে আপোনাৰ মোবাইল হেং হ'ব পাৰে, নহলে স্লো হ'ব পাৰে আৰু বিভিন্ন বিপদ আহিব পাৰে। কথাখিনি ভালদৰে বুজি চাবলৈ আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাব লাগিব। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটোত ক্লিক কৰিব এনেকুৱা টেকন'লজি ৰিলেটেড ভিডিঅ' চাই থাকিবৰ বাবে, আৰু মই যাতে ইউটিউবত ভিডিঅ' দিলে আপোনালোকে পাই থাকে। আৰু এইটো একদম ফ্ৰী হয়। বলক আৰম্ভ কৰোঁ। প্ৰথম এপ্লিকেশ্যনটো হৈছে ক্লিন মাষ্টাৰ। এই এপ্লিকেশ্যনটো আপোনালোকৰ বহুতৰে মোবাইলত ইনষ্টল হৈ আছে চাগে। এই এপ্লিকেশ্যনটোৱে আপোনাৰ মোবাইলত ইনষ্টল হৈ থকা এপ্লিকেশ্যনবোৰৰ কেছ ডিলিট কৰে আৰু বেকগ্ৰাউণ্ডত চলি থকা এপছবিলাক বন্ধ কৰে, যাৰ ফলত সেই এপছবিলাক আপোনাৰ মোবাইলত থকা এণ্ড্ৰইড ছিষ্টেমে আকৌ প্ৰথমৰ পৰা আৰম্ভ কৰিবলগীয়া হয়। ফলত আপোনাৰ মোবাইলটো শ্ল' হয় আৰু আপোনাৰ চাৰ্জো বেছিকৈ যায়। 2 নম্বৰ এপ্লিকেশ্যনটো হৈছে ফেচবুক। ফেচবুকক মই বিপদজনক এপ্লিকেশ্যন বুলি নকওঁ, কাৰণ ই এটা বহুত ভাল এপ্লিকেশ্যন হয়। কিন্তু ফেচবুকে এটা নতুন নিয়ম উলিয়াইছিল যে ফেচবুকৰ লগত আপোনালোকে মেছেঞ্জাৰটো ইনষ্টল কৰিব লাগিব, কাৰণ ফেচবুক অকল ইনষ্টল কৰিলে আপোনালোকে মেছেজ চাব নাপায় ফেচবুকৰ। এণ্ড্ৰইড মোবাইলত ফেচবুক আৰু মেছেঞ্জাৰ একেলগে ইনষ্টল কৰিলে আপোনাৰ এণ্ড্ৰইড মোবাইলৰ ৰেম বহুত খৰচ হয়, ফলত আপোনালোকৰ মোবাইলটো শ্ল' হৈ পৰে। এইটো আপোনালোকে নিজেও লক্ষ্য কৰিছে চাগে। সেয়েহে আপোনালোকে ফেচবুক আৰু মেছেঞ্জাৰ একেলগে ব্যৱহাৰ নকৰি ফেচবুকৰ লাইট ভাৰ্জন ইউজ কৰিব পাৰে। 3 নম্বৰ এপ্লিকেশ্যনটো হৈছে বেটাৰী ছেভাৰ। আপোনালোকৰ বহুতৰে মোবাইলত এই এপ্লিকেশ্যনটো আছে চাগে। এই বেটাৰী ছেভ কৰা এপবোৰৰ একো কাম নাই। ইহঁতে আপোনাৰ বেটাৰী ছেভ নকৰে। এই এপবোৰে আপোনাৰ মোবাইলৰ বেকগ্ৰাউণ্ডত চলি থকা এপ্লিকেশ্যনবোৰ ডিলিট কৰে। ফলত আপোনাৰ মোবাইলে আকৌ সেই এপ্লিকেশ্যনবোৰ প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগে। গতিকে ই বেটাৰী ছেভ কৰাৰ পৰিৱৰ্তে আপোনাৰ বেটাৰী বেছি খৰচহে কৰে আৰু ই অনবৰত আপোনাৰ এণ্ড্ৰইড মোবাইলৰ বেকগ্ৰাউণ্ডত চলি থাকে, যাৰ ফলত বেটাৰী বহুত খৰচ হয়। 4 নম্বৰ এপ্লিকেশ্যনটো হৈছে UC ব্ৰাউজাৰ। UC ব্ৰাউজাৰ এটা বিখ্যাত এপ্লিকেশ্যন, কিন্তু ই এনেকুৱা কিছুমান কাম কৰে যিবিলাক আপোনাৰ এণ্ড্ৰইড মোবাইলৰ কাৰণে বিপদজনক আৰু আপোনাৰ কাৰণে বিপদজনক হয়। এই এপ্লিকেশ্যনটোৱে আপুনি ইণ্টাৰনেটত কি চাৰ্চ কৰে সেইবিলাক গুগল আৰু য়াহু ইণ্ডিয়াক পঠিয়াই থাকে। লগতে আপোনাৰ মোবাইলৰ IMEI নম্বৰ, এণ্ড্ৰইড ID নম্বৰ আৰু আপোনাৰ লোকেশ্যনক আলিবাবা মেপিং টুলক দি আছে, যাৰ ফলত আপোনাৰ এণ্ড্ৰইড মোবাইলটো হেক হ'ব পাৰে। এইটো একদম সঁচা কথা, এইটো মিছা কথা নহয়। যদি আপোনাৰ বিশ্বাস হোৱা নাই তেতিয়াহ'লে আপুনি গুগলত চাৰ্চ কৰি চাব পাৰে। 5 নম্বৰ এপ্লিকেশ্যনটো হৈছে ES ফাইল এক্সপ্ল'ৰাৰ। ES ফাইল এক্সপ্ল'ৰাৰ এপ্লিকেশ্যনটো ফ্ৰী ভাৰ্জনত বহুতো এনেকুৱা নটিফিকেশ্যন আৰু এডভাৰটাইজমেণ্ট আহি থাকে, যাৰ ফলত আপোনাৰ মোবাইলটো অলপ শ্ল' হয় আৰু আপোনাৰ চাৰ্জো বহুতখিনি শেষ হয়। গতিকে আপুনি এই এপ্লিকেশ্যনবিলাক আনইনষ্টল কৰাটো দৰকাৰ। আশা কৰিছোঁ আপোনালোকে বহুতখিনি কথা জানিব পাৰিলে। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰিব, আৰু আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব পাৰে আৰু ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।